বহুদিনৰ পৰা ৰিলছত ভাইৰেল হৈ থকা গুৱাহাটীৰ সেই নতুন পাৰ্কখন অৰ্থাৎ আজি আহিছোঁ সতিৰাধিকা শান্তিৰ পাৰ্কলৈ। এয়া ৰাতিপুৱাতে গোটেইকেইজনে ধুনীয়াকৈ ওলাই মিলাই লৈছোঁ। যিহেতু পেহীয়েও মাতি আছে, মানে পেহীৰ ঘৰ হৈছে নাৰেংগী, আৰু পেহীয়ে বহুত দিনৰ পৰা মাতি আছে আমাৰ গোটেইকেইজনীকে। সেই ভাবিলোঁ পেহীৰ ঘৰত যোৱাও হ'ব, লগতে অকণমান ফুৰাও হ'ব, সেয়েহে ওলাইছোঁ। আৰু এতিয়া পালোঁগৈ উজান বজাৰ। তাতে আমি যিহেতু তেনেকৈ দিনটো ভালকৈ একো খোৱা হোৱা নাই, গতিকে ভাবিলোঁ কিবা কিবি অকণমান খাই লওঁ, আৰু খাই এতিয়া যাবলৈ লৈছোঁ পাৰ্কখনলৈ। বহুতকেইখনেই গেট আছে, আমি এইখন গেটেৰে সোমাইছোঁ। ভিতৰলৈ সোমোৱাৰ পাছতে ইমান ধুনীয়া ভিউ, যিহেতু সন্মুখত ব্ৰহ্মপুত্ৰখন, ইয়াৰ পৰা উমানন্দ দেখি, উত্তৰ গুৱাহাটী দেখি, লগতে ৰ'পৱে, গোটেইখিনি বস্তুৱে দেখি, আৰু গুৱাহাটীৰ মাজমজিয়াত ইমান ধুনীয়া এখন পাৰ্ক গঢ়ি তুলিছে। গতিকে আমি সকলোৱে চৰকাৰক নিশ্চয়কৈ ধন্যবাদ জনাব লাগিব। কিন্তু এই পাৰ্কখন এনেকৈ ৰখোৱাটো আমাৰ দায়িত্ব। আমি সকলোৱে নিশ্চয়কৈ ভালকৈ ৰাখিব লাগিব এনেকৈ। আৰু পাৰ্কখনৰ যে প্ৰতিটো কোণতে নতুনত্ব কৰি তুলিছে, ধুনীয়াকৈ সজাইছে, বহুত বেছি ভাল লগা। মানে যদি আপোনালোকৰ মন চন বেয়া লাগি থাকে, গুৱাহাটীৰ মাজমজিয়াত আছে, নিশ্চয়কৈ তাত যোৱাৰ লগতে আপোনালোকৰ মনটো বহুত বেছি ভাল লাগি উঠিব। আৰু এই পাৰ্কখন প্ৰায় 1200 মিটাৰৰ হয়, আৰু এইফালে সৰু ল'ৰা ছোৱালী খেলিবলৈও জেগা ৰাখি থৈছে। লগতে এই জেগাখিনিত যে আজি ৰাতি 6 বজাত, মানে সন্ধিয়া 6 বজাত বৰষা বা আহিব। তেওঁলোকৰ আহি থকা চিনেমা যৌৱনে আমনি কৰে 2ৰ প্ৰমোশ্যনৰ কাৰণে ভাস্কৰ দাকো আমি দেখিলোঁ। পিছে যিহেতু তেওঁ ব্যস্ত হৈ আছিলে, গতিকে তেওঁক আমি আমনি নিদিলোঁ। আৰু এই 1200 মিটাৰৰ প্ৰতিটো কোণেই ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিছে, ইমান ধুনীয়াকৈ নতুন এটা ৰূপ দিছে। সঁচাই বহুত বেছি ধুনীয়া লগা হৈছে এই পাৰ্কখন। যিসকলে যোৱা নাই নিশ্চয়কৈ এবাৰ হ'লেও যাব, বহুত বেছি ভাল লগা। আৰু যিসকলে গৈছে তেওঁলোকেতো গম পায়েই। আৰু এইখন হৈছে গ্লাছৰ ব্ৰিজখন। পোনপ্ৰথমতে অকণমান ভয় লাগিছিলে, কিন্তু অকণমান সময়ৰ পাছত ভয়টো গুচি গ'ল। আৰু আজি মানুহৰ ভিৰো বেছি, আৰু যিহেতু ইয়াৰ পাছতে আমি ফেঞ্চিলৈ যাম, গতিকে আমি সোনকালে ওলাই আহিলোঁ।